So hello everyone, কি খবৰ ভালে ওকে আমি যোৱা ক্লাছত আৰম্ভ কৰিছিলোঁ মধ্যযুগৰ অসমৰ বিভিন্ন স্থানীয় বংশৰ বিষয়ে আমি ডিসকাস কৰিছিলোঁ দ্য নেটিভ কিংডম অফ মেডিভেল আসাম তাত আমি অলৰেডি উই হেভ কমপ্লিটেড different dynasties okay বেলেগ বেলেগ বংশবিলাক আমি চাইছিলোঁ অলৰেডি ফৰ এক্সাম্পল আমি জয়ন্তীয়া বংশৰ বিষয়ে চাইছিলোঁ আমি কোচ বংশৰ বিষয়ে চাইছিলোঁ আমি 12 ভূয়াসৰ বিষয়ে চাইছিলোঁ দোজ ওয়ার দ্য ল্যান্ডলর্ডস অর 12 chieftains মানে 12 গৰাকী ভূস্বামী তো আমি অলৰেডি ডিসকাস কৰিলোঁ টুডে উই উইল ডিসকাস এবাউট চুতীয়া ৰাজ্য ঠিক আছে চুতীয়া বংশৰ বিষয়ে আমি চাম আৰু চুতীয়া বংশৰ বিষয়ে চোৱাৰ আগতে মই তোমালোকক মই এই বস্তুটো বুজাম যে আৰম্ভণি কেনেকৈ হৈছিল চুতীয়া বংশৰ কাৰণ মই ভাবো যে এই বস্তুখিনি যদি মই তোমালোকক বুজাও তেতিয়াহ'লে তোমালোকে যেতিয়া আমি পিছলৈ এই বংশৰ বিষয়ে আগবাঢ়িম তোমালোকে বহুত ধুনীয়াকৈ বস্তুবোৰ ৰিলেট কৰিবলৈ সক্ষম হ'বা তো আমি চাওঁ যে আৰম্ভণি কেনেকৈ হৈছিল ডিৰেক্টলি তো তোমালোকে গমেই পাবা যে 1189ত বীৰপালে আৰম্ভ কৰিছিল বাট কেনেকৈ আৰম্ভ হ'ল বীৰপলৰ কি হ'ল পিছলৈ আৰু বহুত ইণ্টাৰেষ্টিং ষ্টৰী এটা লিখা আছে ৰায় বাহাদুৰ সূৰ্যকুমাৰ ভূঞাদেৱৰ সম্পাদিত বিবিধ খণ্ড বুৰঞ্জী নামৰ যিখন বুৰঞ্জী আছে তো তেওঁৰ সেই বুৰঞ্জীখনৰ 178 179 178 179 পেজত ইয়াৰ বিষয়ে উল্লেখ আছে বহুত ইণ্টাৰেষ্টিং ষ্টৰী হয় শুনি ভাল পাবা আৰু ৰিলেট কৰিব পাৰিবা ঠিক আছে হ'বনে নহয় ওকে চোৱা চুতীয়া ৰাজ্যৰ বসতি স্থান আৰম্ভণিত আছিল লখিমপুৰ জিলাৰ সোণাগিৰি পৰ্বত কি আছিল সোণাগিৰি পৰ্বত মন দি শুনিবা ক'ত আছিল লখিমপুৰ জিলাৰ সোণাগিৰি পৰ্বত তো সোণাগিৰি পৰ্বতৰ নামনিত ঠিক আছে সোণাগিৰি পৰ্বতত বসতি স্থান আছিল বা বিদৰ্ভ নগৰ বুলিও কোৱা হয় এই বিদৰ্ভ নগৰ বা কুণ্ডিল্য নগৰ সেইখিনি জেগা য'ত আমি গম পাওঁ যে শ্ৰীকৃষ্ণৰ প্ৰথম ভাৰ্যা মানে ঘৈণীয়েক ভীষ্মক ৰজাৰ জীয়েক ৰুক্মিণীৰ জন্মস্থান আছিল বা তেওঁ তাত জন্ম হৈছিল তো সোণাগিৰি পৰ্বতত সোণাগিৰি বা বিদৰ্ভ নগৰত চুতীয়াবিলাকৰ আদি বসতি স্থান আছিল তেওঁলোকৰ ভাষাও সুকীয়া আছিল কোৱা যায় বৰ্তমান সময়ত তেওঁলোকৰ ভাষা দেউৰী ভাষা বুলিও জনা যায় ঠিক আছে তো আমি আৰম্ভ কৰোঁ যে ইয়াৰ উৎপত্তি কেনেকৈ হৈছিল বীৰপাল কোন আছিল আৰু এটা ইণ্টাৰেষ্টিং ষ্টৰী যে কুবেৰৰ ধন পাইছিল কেনেকৈ চাবা 1189 চন কেতিয়া 1189 চন যদি ইয়াক আমি শকত ধৰোঁ তেতিয়াহ'লে -78 কৰি দিয়া কিমান -78 কৰি দিয়া 78 কৰি দিবা শকত ধৰিলে কিমান হৈ যাব 1111 শকত তো শকত যদি চাওঁ আমি 1111 শকত বা 1189 CE বা AD কি হৈছিল সোণাগিৰি পৰ্বতৰ নামনিত সোৱণশিৰি নৈৰ উৎপত্তিৰ স্থানত সোৱণশিৰি নদী য'ত উৎপত্তি হৈছিল সেই স্থানত বা সোণাগিৰি পৰ্বতৰ নামনিত ভীষ্মক ৰজাৰ বংশৰে এটা সৰু পৰিয়ালে বাস কৰিছিল আৰু সেই পৰিয়ালটোৰ মুখ্য যিজন মানুহ আছিল মুখ্য গৃহস্থ আছিল তেওঁ কোন আছিল মুখ্য গৃহস্থজন আছিল বীৰবল মনত ৰাখিবা নামটো কি কৈছো মই বীৰবল নট বীৰপাল আৰম্ভণিত সেই যিটো সৰু পৰিয়াল আছিল ভীষ্মক ৰজাৰ বংশৰে সেই সৰু পৰিয়ালটোৰ নাম যিজন মুখ্য গৃহস্থ আছিল মূল গৃহস্থ তেওঁৰ নাম আছিল বীৰবল পিছৰ ফালে এই বীৰবলকেই বীৰপাল নামেৰে জনা যায় কি নামেৰে জনা যায় বীৰপাল নামেৰে জনা যায় যাক আমি প্ৰতিষ্ঠাপক বুলি ধৰো চুতীয়া বংশৰ ঠিক আছে কিমান চনত 1189ত এতিয়া চোৱা এই যিঘৰ মানুহ আছিল তেওঁলোক বহুত দুখীয়া আছিল ধন বিত্তৰ অভাৱত তুমি যদি চোৱা বহুত দুখীয়া আছিল ধন বিত্তৰ অভাৱত তেওঁলোকৰ ঘৰত শান্তি নাছিল অশান্তিয়ে বিৰাজ কৰিছিল কাৰণ টকা পইচা নাই বহুত দুখীয়া আছিল বাট এদিন কপাল ফুলিল কেনেকৈ কপাল ফুলিল এদিন ঘৰৰ ওচৰৰে এডাল গছৰ তলত বীৰপালে কি পালে জানানে ঘৰৰ ওচৰৰে গছৰ তলত এদিন বীৰপালে কি পালে এখন ঢাল পালে এখন ঢাল পালে এখন তৰোৱাল পালে ঢাল এখন পালে তৰোৱাল এখন পালে আৰু এপাত জাঠি পালে আৰু বহুত গুৰুত্বপূৰ্ণ এটা সোণৰ মেকুৰী পালে ঠিক আছে এতিয়া এই বস্তুখিনি যেতিয়া বীৰপালে পালে লাহে লাহে বীৰপলৰ
যি ঘৰৰ অৱস্থা, যি অৰ্থনৈতিক অৱস্থা, এইটো ঠিক হ'বলৈ আৰম্ভ কৰিলে বা ভালৰ দিশে যাবলৈ আৰম্ভ কৰিলে। এই যেতিয়া বীৰপলে এই বস্তুখিনি পোৱাৰ পিছত যেতিয়া তেওঁৰ ঘৰৰ অৱস্থা বা অৰ্থনৈতিক অৱস্থা ভালৰ দিশে আগবাঢ়িল, বীৰপলে এই বস্তুখিনিকে দৈৱৰ দৃষ্টি বুলি ভাবিলে। দৈৱৰ দৃষ্টি বুলি ভাবি ইয়াক কুবেৰৰ সম্পত্তি বুলি বিশ্বাস কৰি, কি বুলি বিশ্বাস কৰিলে? ইয়াকে কুবেৰ দত্তৰ সম্পত্তি বুলি বিশ্বাস কৰিলে। এই বস্তুখিনি কি বুলি বিশ্বাস কৰিলে? ভাবিলে যে এইখিনিৰ কাৰণে মোৰ ঘৰখনৰ অৱস্থা ভাল হৈ গৈ আছে, তো এইখিনি কি? দেৱৰ দৃষ্টি, এইখিনি দেৱৰ দৃষ্টি যিখিনি মোৰ ওচৰত পৰিছে, আৰু ইয়াকেই কুবেৰ দত্তৰ সম্পত্তি বুলি বিশ্বাস কৰি সেই গছডালৰ ওচৰতে ইয়াক পূজা কৰিব আৰম্ভ কৰিলে। আৰু দিন ভালৰ দিশে আহিল কাৰ? বীৰপল বা সেই পৰিয়ালটোৰ। ঠিক আছে, বুজি পালা এই বস্তুখিনি? পালানে নাই? অ'কে, এতিয়া চোৱা, তুমি যদি মন দিয়া, তোমাক মই কৈ আছো যে এই বীৰপালৰ যিজনী ঘৈণীয়েক আছিল বা বীৰপালৰ যিজনী ভাৰ্যা আছিল, তেওঁৰ নাম আছিল ৰূপৱতী। কোন আছিল? ৰূপৱতী। এতিয়া কেইদিনমান পিছত ৰূপৱতী আৰু বীৰপলৰ এজন সুলক্ষণীয় পুত্ৰ সন্তান জন্ম হ'ল। দুয়োৰো এজন সুলক্ষণীয়, এজন সুশ্ৰী আৰু সুলক্ষণীয় বুলি আমি ক'ব পাৰোঁ। সুশ্ৰী আৰু সুলক্ষণীয় এজন পুত্ৰ সন্তান জন্ম হ'ল। পুত্ৰ সন্তানজনৰ নাম কি আছিল? গৌৰ নাৰায়ণ। মনত ৰাখিবা, কি নাম আছিল? গৌৰ নাৰায়ণ। গৌৰ নাৰায়ণ। গৌৰ নাৰায়ণৰ জন্ম হ'ল। গৌৰ নাৰায়ণ দেখাত সুলক্ষণীয়, সুশ্ৰী পুত্ৰ। পিছলৈ গৈ এই গৌৰ নাৰায়ণে নিজৰ সৎ সাহস আৰু বলৰ পৰিচয় দি কি কৰিলে? ওচৰ চুবুৰীয়া যিবোৰ পৰ্বতীয় জাতি আছিল তেওঁলোকক নিজৰ অধীনত কৰিলে বা তলতীয়া কৰিলে। এতিয়া ৰায় বাহাদুৰ সূৰ্য কুমাৰ ভূঞাদেৱৰ সম্পাদিত বিবিধ খণ্ড বুৰঞ্জীত তুমি যদি, মই যিখিনি পেজ নাম্বাৰ ক'লোঁ তাত যদি চোৱা 178, 179ত তুমি দেখিবা এটা বস্তু উল্লেখ আছে যে আৰম্ভণিতে গৌৰ নাৰায়ণৰ ওচৰত 60 ঘৰ চুতীয়া মানুহ আছিল। কিমান ঘৰ আছিল? 60 ঘৰ চুতীয়া মানুহ আছিল। লাহে লাহে কি কৰিলে? যেতিয়া ওচৰ চুবুৰীয়া পৰ্বতীয়া অঞ্চলসমূহ দখল কৰিবলৈ আৰম্ভ কৰিলে কোনে? গৌৰ নাৰায়ণে। যেনেকুৱাকে ধৰা তোমাৰ ৰাংগলগিৰি পৰ্বত তুমি লিখা নাই, মনত ৰাখিবা। ৰাংগলগিৰি পৰ্বত, চন্দ্ৰগিৰি পৰ্বত, তাৰপিছত যদি চোৱা কালগিৰি পৰ্বত, নীলগিৰি পৰ্বত, আৰু কি দখল কৰিছিল? ধৱলগিৰি পৰ্বত। তো এনেকুৱা ধৰণৰ পৰ্বতবোৰ বা পৰ্বতীয় জাতিবোৰ নিজৰ অধীনত আনিলে। আৰু কোৱা যায় যে পিছলৈ গৌৰ নাৰায়ণে এই 60 ঘৰ যি মানুহ আছিল তেওঁৰ লগত আৰম্ভণিতেই চুতীয়া মানুহ আছিল, কিমান? 60 ঘৰ আৰম্ভণিতে। পিছলৈ এই পৰ্বতীয়া জাতি বা এই পৰ্বতীয়া অঞ্চলবোৰক নিজৰ অধীনত কৰি নিজৰ চুতীয়া মানুহৰ সংখ্যা বৃদ্ধি কৰিলে আৰু এটা ডাঙৰ এটা দল গঠন কৰিলে পিছলৈ গৈ। ঠিক আছে, তো লাহে লাহে তেওঁলোকৰ মানুহৰ সংখ্যা, জনৰ সংখ্যা বৃদ্ধি পালে। কিয়? কাৰণ তেওঁ এনেকুৱা ধৰণৰ ওচৰ চুবুৰীয়া পৰ্বতীয়া অঞ্চলসমূহ নিজৰ অধীনত কৰিছিল বা তলতীয়া কৰিবলৈ সক্ষম হৈছিল। বুজি পালা? পাইছা? কিবা ডাউট আছে? নাই ন? অ'কে, ফাইন। এতিয়া চোৱা, এইখিনি হৈ গ'ল। এতিয়া আমি আহোঁ 1223 চনলৈ। কিমান? 1223 চনলৈ আহোঁ। 1223 কি হ'ল জানানে নাই? ইন 1223 গৌৰ নাৰায়ণে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ফালে ধাউতি মেলিলে বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ ফালে আগমন আৰম্ভ কৰিলে নিজৰ ৰাজ্য এক্সটেণ্ড কৰিবৰ কাৰণে। তো ব্ৰহ্মপুত্ৰ উপত্যকাৰ ফালে আহিল গৌৰ নাৰায়ণ 1223 চনত। আৰু সেই সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পাৰত এটা জেগা আছিল শ্বেতগিৰি পৰ্বত বুলি। কি আছিল? শ্বেতগিৰি পৰ্বত। এই শ্বেতগিৰি পৰ্বতত ৰাজত্ব কৰিছিল বা শ্বেতগিৰি পৰ্বত কাৰ অধীনত আছিল? ৰজা ভদ্ৰসেন। কোন? শ্বেতগিৰি পৰ্বত কাৰ অধীনত আছিল? ৰজা, মন দিবা, ভদ্ৰসেন। এতিয়া চোৱা, এই ভদ্ৰসেনৰ লগত যুদ্ধ কৰিলে 1223ত গৌৰ নাৰায়ণে আৰু ভদ্ৰসেনক হৰুৱালে। কাক হৰুৱালে? ভদ্ৰসেনক হৰুৱাই শ্বেতগিৰি পৰ্বতত এটা ডাঙৰ দুৰ্গ নিৰ্মাণ কৰিলে। He constructed a large fort in the শ্বেতগিৰি পৰ্বত। Understand? Now, এই চনতেই 1223 চনতেই আৰু কি হ'ল জানানে নাই? 1223 চনতেই ৰত্নপুৰ
কি নাম কৈছো মই মনত ৰাখিবা কি নাম কৈছো কাৰণ ইট ওয়াজ ৰিলেটেড উইথ দ্য ষ্টৰী কি নাম কৈছো মই ৰত্নপুৰ তো 1223 চনতেই ৰত্নপুৰ নামৰ জেগা এটাক 1223 চনতেই ৰত্নপুৰ নামৰ জেগা এটাক ঠাই এডোখৰক ৰত্নপুৰ 1223 চনতেই ৰত্নপুৰক নিজৰ ৰাজধানী পাতিলে গৌৰ নাৰায়ণে আফটাৰ ডিফিটিং ভদ্ৰহেনক হৰুৱাৰ পিছত চেতাগিৰি পৰ্বত নিজৰ দখলত কৰাৰ পিছত চেতাগিৰি পৰ্বতত এটা ডাঙৰকৈ দুৰ্গ নিৰ্মাণ কৰাৰ পিছত এই ৰত্নপুৰত 1223 চনত নিজৰ ৰাজধানী প্ৰতিষ্ঠা কৰিলে কোনে গৌৰ নাৰায়ণে আৰু ৰত্নপুৰত ৰাজধানী প্ৰতিষ্ঠা কৰাৰ পিছতেই তেওঁ এটা উপাধি লৈছিল ৰত্নধ্বজ পাল আই হোপ তোমালোকে নামটো শুনিছা কি ৰত্নধ্বজ পাল ইয়াত কিছুমান বস্তু আছে অলপ মতানৈক্য আছে মই এইখিনি বস্তু কৈ দিওঁ যে যদি দৰং ৰাজবংশ বুলিৰ মতে চোৱা তুমি ইট ওয়াজ মেনশন দ্যাট দ্য চুতীয়া কিংডম ওয়াজ founded by ৰত্নধ্বজ পাল বাট এক্স্যাক্টলি যদি তুমি যদি বাকি ম্যাক্সিমাম হিষ্টৰিয়া বা অথেন্টিক হিষ্টৰীৰ কথা চোৱা তেতিয়াহ'লে তুমি গম পাবা ম্যাক্সিমাম হিষ্টৰিয়ানছ বুকত লিখা হিষ্টৰী বুকত লিখা আছে যে ইট ওয়াজ ফাউণ্ডেড বাই বীৰপাল ঠিক আছে ইন 1189 তো আমি 1189 ৰ পৰাই আৰম্ভ কৰিছো তো 1223 চনত চেতাগিৰি পৰ্বত দখল কৰাৰ পিছত ভদ্ৰহেনক হৰুৱাৰ পিছত দুৰ্গ এটা নিৰ্মাণ কৰাৰ পিছত ৰত্নপুৰক নিজৰ ৰাজধানী পাতিলে আৰু নিজৰ নাম কি দিলে বা নিজে কি উপাধি দিলে ৰত্নধ্বজ পাল ঠিক আছে এতিয়া শুনা এতিয়া নেক্সট পাৰ্টটো শুনা যে 1223 চনতে কি হ'ল জানানে নাই 1223 চনতে গৌৰ নাৰায়ণে অন্য এজন ৰজা ন্যায়পালৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়িল কাৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওচৰৰ ন্যায়পালৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়িল কোনে গৌৰ নাৰায়ণ বা ৰত্নধ্বজ পালে ন্যায়পালে গম পালে যে মই গৌৰ নাৰায়ণৰ লগত যুদ্ধত নোৱাৰিম আৰু সেই কাৰণে যুদ্ধ নকৰাকৈ সাৰেন্ডাৰ কৰিছিল ন্যায়পালে আৰু নিজৰ জীয়েক ৰত্নেশ্বৰীক তাৰ হৈতে বিবাহ দিলে বা বিয়াত বহালে ৰত্নেশ্বৰীক বিয়া দিলে কাৰ লগত গৌৰ নাৰায়ণৰ লগত কাৰণ যেতিয়া ন্যায়পালক যুদ্ধ কৰিব ন্যায়পালৰ বিৰুদ্ধে যুদ্ধ কৰিব আগবাঢ়িল গৌৰ নাৰায়ণ ন্যায়পালে ভাবিলে যে মইতো নোৱাৰিম যুদ্ধত তো ন্যায়পালে কি কৰিলে জানানে সাৰেন্ডাৰ কৰিলে আৰু নিজৰ জীয়েক ৰত্নেশ্বৰী কাক বিয়া দিলে মনত ৰাখিবা এই নামটো ৰত্নেশ্বৰীক বিয়া দিলে কাৰ লগত ৰত্নেশ্বৰীক বিয়া দিলে কাৰ লগত গৌৰ নাৰায়ণৰ লগত বিবাহ দিলে কাক ৰত্নেশ্বৰীক আৰু ৰত্নেশ্বৰীক বিবাহ বা বিয়া দি দুয়ো মেট্ৰিমনিয়েল এলায়েন্স ফৰ্ম কৰিলে ৰত্নেশ্বৰীক যেতিয়া বিয়া দিলে গৌৰ নাৰায়ণৰ লগত আৰু তাৰ পিছত ন্যায়পালে গৌৰ নাৰায়ণৰ লগত মিতিৰ পাতিলে ঠিক আছে মিতিৰ পাতিলে বন্ধুত্বপূৰ্ণ নহয় বৈবাহিক সম্পৰ্ক এটা স্থাপন হ'ল আৰু ইয়াৰ পিছত গৌৰ নাৰায়ণ কি কৰিলে গৌৰ নাৰায়ণে সোণাগিৰিলৈ উভতি আহিল ইয়াৰ পিছত গৌৰ নাৰায়ণ কলৈ উভতি আহিল সোণাগিৰিলৈ উভতি আহিল য'ত বসতি স্থান আছিল আৰম্ভণিতে ঠিক আছে আই হোপ তোমালোকে এই বস্তুখিনি বুজি পালা না নাই পালা তো এইখিনি বস্তুৱে আছিল যাৰ জৰিয়তে আমি এটা বস্তু আভাস পালো যে এই বংশৰ আৰম্ভণি কেনেকে হৈছিল আই হোপ তোমালোকে এই বস্তুখিনি বুজি পালা এতিয়া আমি লাহে লাহে কি ইম্পৰ্টেণ্ট বস্তু আছে এতিয়া যিমান আমি চুতীয়া বংশৰ বিষয়ে চাম তাত তোমালোকে ৰিলেট কৰিবলৈ সক্ষম হ'বা কাৰণ আৰম্ভণি ইয়াতখিনিয়ে মেইন আৰম্ভণি যদি ভালদৰে বুজি পাই গৈছা তেতিয়াহ'লে তোমালোকে পিছৰ বস্তুখিনি অতি সহজে মনত ৰাখিবলৈ সক্ষম হ'বা মোৰ সেইটোৱে টেকটিক্স মই তেনেকেই পঢ়াব চেষ্টা কৰোঁ আই হোপ তোমালোকৰো লাভ হ'ব ঠিক আছে বুজি পাইছা নে নাই থেংক ইউ মোক কিয় থেংক ইউ কৈছা তোমাক থেংক ইউ ক'ম থেংক ইউ বুজি পালা বুজি পাইছা ন এইকাৰণে থেংক ইউ অ'কে ফাইন